খাব পাইহঁত তহঁতি মোৰ কাৰণে এটা শুন তহঁতৰ দাম যিহে বেছি মাৰ্কেটত আজিকালি চাম মই যে বহুত সুখী দেই ভাল হে বন্ধনৰ পৰা লোন লৈ মেলি গাহৰি আনি ল'লো এতিয়া ঢেৰ পইচা পাইছোঁ বন্ধনৰ লোন মাৰিও ধাৰ প্ৰথমতে কষ্ট হৈছে লোকৰ পৰা ধাৰ ধুৰ কৰি কেনে লোন হেৰি কৰিও এতিয়া সুতলৈ দিব পৰা হৈছোঁ নিজে পইচা বেয়া ধনী কৰিলি দেই তহঁতি একদম মন চন ভাল লাগি যায়গৈ তহঁতক দেখিলে মানে খা যিমান পাওঁ খা মই আনি দিম নহয় তহঁতক মোৰ গাত বল থাকে মানে তহঁতক আনি খুৱাই থাকিম মই এই বগী বাইজনী গাহৰি এটা চোৱা কথা চাবাহি লমহি কৈ আছে এতিয়ালৈকে নাই অহা বেয়া পেলাইছে এজনী এতিয়া ক'বও নোৱাৰো গাঁও ঘাই বুই মই গাঁওখনৰ ঘাই বুই হিচাপে মানে ক'ব আকৌ ইমান দেৰি কৰে যিকোনো কামতো ইমান লেজি কৰে গাঁৱৰ মানুহে ক'ব নোৱাৰি কেনেহে নহ'লে এইজনী কৈছো নহয় একেবাৰে মানে এটা কামতে কিবা এটা ক'ব পাব সেনেকে এনেকুৱা টেক উৰি আহে হয় একদম ভাল নালাগে সেই এইজনী আহিছে এতিয়া যি পেটকনি যি দাম কমাই দেখাব দাম কমাবলৈ নাই পইচা পুতেকে বেংগলৰ পৰা হোপা পঠিয়াই থাকে হাসি থৈ দিয়ে একেবাৰে দাম দিবই নিবিচাৰে সিহঁতৰ বস্তুখিনি হ'লে হাতী সমান দাম কৰিব নিদিওঁ মই যি ৰেট সেইটোকে দিম মই তই ইয়াতে আছহি মই সেই বোৱাই সুধিছোঁ কোন নাই গাহৰিখিনিৰ লগতে আছেগে মায়ে গাহৰিখিনি লগ এৰিবই নোৱাৰে বুলি কৈছে মই গম পাইছোঁ নে প্ৰথমতে ঘৰ পৰা ওলাই আহোঁতে তই গাজে গাহৰিখিনি ওচৰতে আছ বুলি পিছে আহিম কওঁতে ততকৈ সময় নাপাওঁ নহয় গৰু ছাগলী বানোতে একেবাৰে সময় নাপোৱা পিছে মোৰ চাচোন আঁতৰ মই ভালকৈ চাই লওঁ গাহৰি পোৱালিকেইটি বৰ মৰম লগাইছোঁ কিন্তু ইমানো ভাল নহয় বাৰু টেপেনি পিয়া অকণমান আপোনাকনো মই কিনো ক'ম আপুনি চাই লওকচোন ভালকৈ চাই চিতি যোনটো পচন্দ হয় সেইটো লৈ লওক আপোনাৰ নিচিনা মানুহ এজনী যে মোৰ ঘৰলৈ আহি কেনে গাহৰি পোৱালি কিনিবলৈ আহিছে সেয়াই বহুত ডাঙৰ কথা মই বহুত ভাগ্যশালী বুলিয়ে ভাবিব লাগিব নিজকে হয় না তই সেনেকৈ ভাবিছ না মই যে তোৰ ঘৰলৈ গাহৰি কিনিব আহিছোঁ তই নিজকে ভাগ্যশালী বুলি ভাবিছ ইছৰাম সঁচাকৈ মই ভাগ্যশালী তহঁতৰ নিচিনা মানুহ পাইছোঁ মই এই গাঁওখনত চবে মোক যেনেকৈ কয় মোৰ যে বিৰাট ভাল লাগে দেই ভাবিয়ে মনটো ভাল লাগি যায়গৈ ইমান সন্মান কৰ তহঁতি এইবিলাক সন্মান কৰাৰ কাৰণে তহঁত চবকে মই মৰম কৰোঁ যিমান যি ক'লেও গাঁওখনৰ ঘাই বুই যে মৰমটো কৰিবই লাগিব তহঁতক চবকে মই ভালকৈ জানো হয় নাই তহঁতি যে মোক ইমান সন্মান কৰ ইছৰাম সঁচাকৈ দে মনটো বৰ ভাল লাগিলে হ'ব দিয়কচোন মন চন ঘৰটো ভাল লগাই থাকিবগৈ আপুনি এতিয়া কি কৰিবলৈ গাহৰি পোৱালি চাই মেলি দাম দৰটো মিলাই লওঁ হয়নে নহয় তাকে এই 2 নম্বৰটি দেখোচোন কিমান দাম সেইটিয়ে ভাল লাগিছেচোন মোৰ অকণমান নহ'লে 3 নম্বৰটি দিবা গৈ কেনে 3 নম্বৰটি কেনেকুৱা তাৰমানে দামটো সেইটো অকণমান ডাঙৰ মিয়া দেখিছোঁ নহ'লে তোৰ পোৱালিকেইটি বেছি কটীয়া নিচিনা দেখিছোঁ হ'লেও আহিলোঁ এতিয়া লৈ লওঁ হয় নে নহয় সেই দামটো 3 নম্বৰটি এই মোৰ ফালৰ পৰা 2 নম্বৰটি সেহেঁতি অকণমান ডাঙৰ মিয়া যে সেইকাৰণে 5,000 কৰি দিছোঁ পোৱালি মতা পোৱালি হৈছে 5,000 কৰি দিছোঁ সেইকাৰণে 5,000তে দিয়াচোন বেলেগকতো 5,000 100 200 সেনেকৈ লওঁ কেইদিনমান থৈ দিব দিয়া নাই সেইকাৰণে আপোনাক বুলিহে মই সেই 5,000 বুলি 5,000তে দিম ইমান দাম নাই সেইটো পোৱালিটো এতিয়া কি কৰিলে মই এনা বাছে ঠিক নাই ঠাণ্ডাখনত ইমান দাম দিলে নিব নোৱাৰোঁ দেই অকণমান দাম মিলা ইমান বোলে মোক ইমান সন্মান কৰ মোৰ নিচিনা মানুহজনী তহঁতৰ ঘৰলৈ গাহৰি কিনিবলৈ আহিছে বুলি বৰ ভাগ্যশালী বুলি ভাবিছোঁ কিবা কিবি কৈছোঁচোন মিলা দাম দৰ ইমান দাম নকয় নহয় মোৰ নিচিনা মানুহজনী মোৰনো চাবলৈ গ'লে কি আছে চাই একো ইনকম চিনকম নাই এই গাহৰিটি পুহোঁ আৰু কিবা বস্তু এপদ দুপদ লৈ আহিব সম্পত্তি বুলিহে পুহিব লৈছোঁ তই গাঁৱৰ মানুহজনী সেইকাৰণে গাঁৱৰ মানুহজনী ইমান দামত গাহৰি বিকিলে কি হ'ব পিছে তোৰ লাভ হ'ব হয় মোৰ যে কিমান কষ্ট 5,000টো ল'বলৈ কিমান কষ্ট ইছৰাম মইতো এনেই ফকটত নাপাওঁ ন পইচাবিলাক কিমান কষ্ট কৰিবলগীয়া হয় ৰাতি উঠি জুই খেৰ জ্বলাই দিং জুই জ্বলাই দি কেনে বচাই থৈ দিয়া পোৱালিখিনি একদম ভৰপক ঠাণ্ডাতে পৰিছে নহয় জানো পুহমহীয়াতে পৰিছে পুহমহীয়া ঠাণ্ডাত এনেকুৱা জাৰৰ দিনত বচাই থৈছোঁ এটি পোৱালি নমৰাকৈ গোটেই মাকজনীকো গোটেই জুই জ্বলাই মেলি হাইক দিং গৰম কাপোৰ আনি দিং এনেকুৱা গপনা কম্বলখিনি আনি শুবলৈ দিং জুই জ্বলাই ৰাতভৰ জুইখনকে জ্বলাই থাকোঁ ৰাতিটো হোৱাই নহয় দিনতহে সিহঁতি ৰ'দৰ তাপ পাই মই অকণমান শুই লওঁহে সেইকাৰণে দাম ল'বলগীয়া হৈছে পোৱালিখিনি ঠাণ্ডা দিনত বিৰাট কষ্ট কৰিবলগীয়া হয় নহয় মই নোৱাৰোঁ কম দামত দিবলৈ পিছে জয় মই ভাবিছোঁ তই অকণমান কমতে দি আছ বুলিহে আৰু বোলে লোকক 4500 দিছ মোক আকৌ তই 3,000 মানত দিবি বা বোলো সেনেকৈ ভাবি কেনেহে আহিছোঁ ইছৰাম তই ইমান দাম কৈছচোন বৰ কথাটো বেয়া হৈছোন দেই কাকনো 3,000 দিলোঁনো এই মাইকী পোৱালি কটীয়ামতীয়াখিনিকে হেৰি কি কৰিব 4,000 দিছোঁ 3,000টো নহয় 4,000 দিছোঁ বেছি কটীয়ামতীয়াবিলাক সেনেকৈ লৈ গৈছেগৈ পাবলৈ নাই গাহৰি পোৱালি জানিছে নাই মাৰ্কেটত আজিকালি মানুহখনে বেছিভাগে গাহৰি পুহিব লৈছে নহয় আৰু গাহৰি দামটো কেনেকুৱা আপুনি মই মতা পোৱালিটো 5,000 দিছোৱে বুলিছোঁ বেলেগতনো 6,000 7,000 লয় একদম সঁচাকৈ কৈছোঁ কিন্তু দেই মই মিছা কথা কোৱা নাই একদম কৈছোঁ নহয় এতিয়া আপুনি লয় নে নলয় আপোনাৰ কথা মোৰনো কিয় কি ক'ম বাৰু পিছে তোক মই এতিয়া 3,000 দি কিনে 2,000টো পিছত দিলে হ'ব নাই পিছে মানে পিছলৈ আৰু কেইদিনমানৰ পিছত ধৈৰ্য ধৰা বাবাই আকৌ এইটো মাহত পইচা পঠিওৱা কথা আছিলে যে তেতিয়াই মই দি দিম তোক পইচাটো এতিয়া লৈ যাম পোৱালিটো নাই দিব নোৱাৰিম যিমান তেজ মঙহৰ আপোন হ'লেও মই ধাৰলৈ দিব নোৱাৰোঁ আকৌ পিছত পইচাটো খুজিব যাবি দৰকাৰ হ'ব মোক কেতিয়াবা গাহৰি দানা চানা শেষ হ'ব তেতিয়া আনিব যাবি পইচাটো খুজিব যাবি নে বেয়া পুই হ'ব তাত কতি মই ধাৰলৈ নিদিওঁ ইমান কষ্টকৈ পোহা কোনো এটাই সহায় কৰি নিদিলেহি পায় মোক গাহৰিখিনি এই গাহৰি পোৱালিখিনি দানা দিয়া কিবা কিবি দিয়া মই কিন্তু ধাৰলৈ দিব নোৱাৰোঁ দেই বেয়া নাপাবি বগীমাই বেয়া নাপাবি কমচে কম তই মোক তই ধাৰলৈ দিব পাৰ 2,000 টকাতে 2,000 টকা হ'লে তই সম্পৰ্কবোৰ কেলৈ শেষ কৰিছ আৰু এই গাঁওখনৰ মই খাই বুঢ়ী হয় তই সন্মানটো ৰাখিব লাগে গাহৰি বুঢ়ীজনী কিবা এটা খুজিছে দিম বুলি তই কেলৈ এনেকুৱা বিলাক কৰিছ মানে তই মোক দিব লাগে নাই এতিয়া গাহৰি 2,000 টকা সেইটো মাহত দিয়ে দিমচোন আৰু বাবা বেংগলত থাকে বুলি নাজানো নেকি বেংগলৰ পৰা পইচা পঠিয়াই দিব নহয় কি কয় বোলে মই তোক দিম বুলি কৈছোঁ নিদিওঁ বুলি কোৱা নাই নহয় তই দিব পাৰ
নহয় চাওক বেংগলোৰৰ পৰা পঠিয়াই ময়ো জানিছোঁ মই ভালকৈ জানো বেংগলোৰৰ পৰা পঠিয়াই বুলি পিছে আকৌ কিবা কিবি কামত খৰচ দিব আকৌ নিদিলেহি মানে মোৰতো কষ্ট বোলা বস্তু এটা আছে নহয় কিমানখিনি গাহৰিক চাকক কিমান কষ্ট কৰিছোঁ ইমান কষ্ট কৰিছোঁ আৰু যদি ধাৰত সোমাই থাকে পইচা কষ্ট কৰা পইচা 1000 হওক 2000 হওক যে টকা হ'লেও সোমাই থাকিলে মানে মনটো বেয়া লাগে আকৌ আপোনাৰ লেনদেন ইমান ঠিক নহয় বুলি গাঁৱৰ মানুহে জানেইচোন কি কৰি তই অপমান বগীমাই বুঢ়ীক অপমান পস্তাব লাগিব তই মোক অপমান কৰিছ তই তোক কোনে ক'লে যে মোৰ লেনদেন ঠিক নহয় বুলি তই মোক অপমান কৰিছ তোৰ ঘৰলৈ গাহৰি চাব আহিছোঁ বুলি তই মোক অপমান কৰিছ নলওঁ যা তোৰ গাহৰি অকলে আছে নেকি এখন পৃথিৱীত আৰু বেলেগ গাহৰি নাই সি মোক সেনেকৈ কৈছে মোৰ লেনদেন ঠিক নহয় বুলি ক'ব আহিছে তোক মই চাই ল'ম নহয় মানে মই সেইটো ক'ব বিচৰা নাই মানে মই এনে কথা মুখৰ পৰা পটককৈ ওলাই গ'ল মই মনৰ পৰা একদমেই কোৱা নাই মুখৰ পৰা ওলাই গ'ল আৰু পটককেনে আপুনি সেনেকৈ এনেই ভুল বুজি নল'ব মই মানে দিব নোৱাৰোঁ কাৰণেহে এনেইহে কৈ পালোঁ আৰু এনেই কৈ পালোঁ তহঁতি মোৰ কথা আলোচনা কৰি থাক মানে এনেকৈ আমুকৰ লেনদেন ঠিক নহয় তামুকৰ নহয় এনেই কথা উলিয়াই থাক এনেই কৈ পালে ক'ব আহিছ এতিয়া মই তহঁতক চাই ল'ম এটা চাই ল'ম মই তহঁতক চবকে চাই ল'ম নলওঁ তোৰ গাহৰি পোৱালি যা আৰু মই সেইটো গাহৰি পোৱালি কোনে লৈছে আহিছোন এক চব কাষ্টমাৰ ঘৰ পঠিয়াই দিম কোনোবাই যদি লোৱা আহি কথা শুনো আমুকৰ গাহৰিজনী বেমাৰী আমুকে নিচিনা মৰিলে পোৱালি কৰিম মই এনেই তোৰ কথা বহলাই দিম মই তই মোক সেনেকৈ ক'লি 2000 লগত তই মোক সেনেকৈ কৈছ ৰহ তোক মই 2000 তোক 2000 টকা কাৰণে তই মোক এনেকৈ কৈছ তই মোক বৰ দুখীয়া বুলি ভাবি আছ নহয় 3টা গাহৰি কিনি লৈ আহিবি এতিয়া বেলেগৰ পৰা ৰহ তোক চাই থাক একদম আইও মই কিবাখনে কৈ পালোঁ কেলে এনেকুৱাখন কৰিছে বা লৈ যাওক আপুনি 2000 টকাহে লৈ যাওক মোৰ গাহৰি পোৱালিটো লৈ যাওক কেলে এনেকৈ কৰিব লাগেনো এনেকুৱাখন নকৰিবচোন গাঁৱৰ মানুহে দেখিলে কি ক'ব এতিয়া মই আপোনাক এনেকৈ কৈছোঁ বুলি শুনিলে মানে গাঁৱৰ মানুহে মোক সোধাই নেৰিব বৰ একেবাৰে তোক গাঁৱৰ মানুহে সোধাই নেৰক সেইটো কথা নাই মই তোৰ ঘৰত 1 মিনিটো নাথাকোঁ এতিয়া তোৰ ঘৰত আজিবা যি হ'লেও সকামে নিকামে হ'লেও খোজ দিব নাহোঁ কিমান বুঢ়ীয়ে ভৰিত থৈ যাবিগৈ তই ইছ ৰাম মই এনেকুৱাখন নকৰিবচোন এতিয়া কি হ'ব এনেকৈ নকৰিব মই আপোনাক দি যাম তোৰ গাহৰি পোৱালিটো দি যাম আপুনি এনেকৈ থাকক নাটবকচোন বহক এবাৰ ক'লো নহয় নবহো বুলি মই যাওঁ তোৰ ঘৰত আৰু জিন্দেগী নাহোঁ মৰি যাম হ'লেও নাহোঁ মৰি গ'লে তোৰ ঘৰৰ পানী এটোপালো নাখাওঁ মই কি যে হ'ব নহয় এতিয়া মই বগীমা বুঢ়ী ঘৰত গৈ মেলি এতিয়া মই ভৰিত ধৰিব লাগিব নহ'লে সকামে নিকামে হ'লে মানে গোপিনী মাতিব লাগিলে নাহিব বাপেকে এতিয়া কি যে হ'ব নহয় দাই দুখে লাগিলে পাই দি দিলেনো কিহে পাই দিলেহেঁতেন নহয় পিছত লেনদেন বেয়া বুলি কেলে কৈ পেলাব পটককৈ ৰাইজসকল মই ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ বগীমা ঘৰলৈ যাওঁ মই নহ'লে বগীমা বুঢ়ীয়ে বেয়া পাই থাকিব মনতে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব